নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মেথছ উইথ এনুলেখা চেনেলটোলৈ। আজি আমি স্কুৱেৰ ৰুট বা বৰ্গমূল উলিওৱাৰ দুটা পদ্ধতি এই ভিডিঅ'টোত শিকিম। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। প্ৰথম পদ্ধতি হৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি বা আমি ইংৰাজীত ইয়াক প্ৰাইম ফেক্টৰাইজেশ্যন মেথড বুলি কওঁ। আৰু এই মেথডটো ব্যৱহাৰ কৰি আমি যিকোনো এটা পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল বা স্কুৱেৰ ৰুট উলিয়াবলৈ পাৰোঁ। আমি এটা এক্সাম্পল লৈছোঁ, এটা উদাহৰণ লৈছোঁ 256 আৰু এইটো হ'ল স্কুৱেৰ ৰুট বা বৰ্গমূল চিন। আমাক উলিয়াবলৈ কৈছে 256ৰ স্কুৱেৰ ৰুট বা বৰ্গমূল। ঠিক আছে, তেতিয়াহ'লে 256ক আমি হৰণ কৰি কৰি যাব লাগিব। আৰু মনত ৰাখিব লাগিব যে হৰণ কৰোঁতে আমি অকল মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰছহে ব্যৱহাৰ কৰিবলৈ পাৰিম। যেতিয়া আমি ডিভাইড কৰি যাম তেতিয়া আমি অনলি মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰছহে ব্যৱহাৰ কৰিম। প্ৰথমতে চোৱা 256ৰ এককৰ ঘৰত ইউনিট প্লেচত 6 আছে। এইটো হৈছে এটা যুগ্ম সংখ্যা, তেতিয়াহ'লে আমি 2ৰে ইয়াক হৰণ কৰিব বা ডিভাইড কৰিবলৈ পাৰিম, হয়নে? এইখিনি মই বিভাজ্যতাৰ পৰীক্ষাত তোমালোকক ধুনীয়াকৈ দি থৈছিলোঁ, সেইকাৰণে ভালকৈ বুজাই থকা নাই। আকৌ পালোঁ আমি 128, 128কো এনেকৈ 2ৰে ডিভাইড কৰিলোঁ, 64 পাম, 64কো আকৌ 2ৰে ডিভাইড কৰি 32 পাম, 32ক আকৌ 2ৰে ডিভাইড কৰি 16, 16কো আকৌ 2ৰে ডিভাইড কৰি 8 পাম, তাৰপিছত 8কো 2ৰে ডিভাইড কৰি 4 পাম, আৰু 4কো মই 2ৰে ডিভাইড কৰি 2 পাম। শেষত আমাৰ যিটো আছে সেইটো মৌলিক সংখ্যা হ'ব লাগিব। আৰু একেবাৰে শেষত মৌলিক সংখ্যা পোৱাৰ পিছত আমি ষ্টপ হৈ গ'লোঁ, আমি ইয়াক আৰু হৰণ নকৰিলেও হ'ব। তেতিয়াহ'লে আমি কি কৰিব লাগিব, এতিয়া 256 ইকুৱেল বুলি লিখিম। আৰু ইয়াত আমি চব 2য়ে পাইছোঁ, 2কেইটা আমি কাউণ্ট কৰি ল'ম। 1 2 3 4 এনেকৈ কৰি আমি পাইছোঁ ইয়াতে 8টা 2। চ' গোটেইখিনি 2কে লিখিম, কিন্তু মাজত আমি মাল্টিপ্লাই চিন বা পূৰণ চিনটো দি যাব লাগিব। 8টা 2 মই লিখি যাম এনেকৈ মাল্টিপ্লাই বা পূৰণ চিনটো দি। আমি লিখি গৈছোঁ 1 2 3 4 5 6 7 আৰু 8। অ'কে, 8টাটো লিখিলোঁ। এতিয়া মন কৰিবা যে আমাক বৰ্গমূলহে উলিয়াবলৈ কৈছে। 256 ইকুৱেল বুলিহে লিখিলোঁ, ইয়াৰ ওপৰত বৰ্গমূল চিনটোতো আমি দিয়াই নাই। নেক্সট কাম হ'ব আমাৰ পেৰ বনোৱা বা যোৰা বনোৱা। দুটাক এটা পেৰ বনাব লাগিব। ইয়াত আমাৰ 2টা 2ৰ কাৰণে এটা পেৰ, আন 2টা 2ৰ কাৰণে এটা পেৰ জোৰ বনাই আমি 4টা যোৰা পাইছোঁ, হয়নে? আৰু যে জোৰ পাইছোঁ, জোৰৰ পৰা আমি কি কৰিব লাগিব, 2টা থাকিলে মানে এটা লিখিব লাগিব। আৰু জোৰবিলাক সদায় কিন্তু একেই সংখ্যাৰে হ'ব লাগিব। এটা 2 আৰু এটা 3ৰ পেৰ বনালে নহ'ব, আমাৰ একেই সংখ্যা থাকিব লাগিব পেৰটোত, জোৰটোত। এতিয়া এই প্ৰথম জোৰটোৰ পৰা আমি কি লিখিম, প্ৰথম জোৰটোত 2টা 2 আছিলে, 2 পূৰণ 2 অৰ 2 ইনটু 2 আছিল, তাৰ কাৰণে আমি অনলি এটা 2 লিখিম। ছেকেণ্ড পেয়াৰটোৰ পৰা আমি এটা 2, থাৰ্ড পেয়াৰটোৰ পৰা এটা 2 আৰু ফ'ৰ্থ পেয়াৰটোৰ পৰা এটা 2 লিখিম। আৰু মাজত আমি কি কৰিছোঁ, মাল্টিপ্লাই চিন দি লৈছোঁ। এতিয়া আমি যে এটা এটা লিখিলোঁ এজোৰৰ পৰা, তেতিয়াহ'লে আমি এইটো ছাইডত মানে সমান চিনৰ লেফ্ট হেণ্ড ছাইডত কি লিখিম, 256 ৰুট অভাৰ বা স্কুৱেৰ ৰুট বা বৰ্গমূল চিনটো দিছোঁ। চোৱা, আগৰ লাইনত মই স্কুৱেৰ ৰুটটো লিখা নাছিলোঁ, এই লাইনত পিছৰ লাইনত মই স্কুৱেৰ ৰুটটো লিখিছোঁ। এটা এটা যেতিয়া 2টা পেয়াৰৰ পৰা এটা এটা কৰিলোঁ, তেতিয়া আমি লিখিছোঁ। আৰু এতিয়া মাল্টিপ্লাই কৰিলোঁ, আমি 2কেইটা মাল্টিপ্লাই কৰি পাম 16। ইয়াৰ মিনিং হৈছে যে 256ৰ স্কুৱেৰ ৰুটটো হৈছে 16, মানে 16 ইনটু 16 আমি যদি মাল্টিপ্লাই কৰোঁ তেতিয়া আমি 256 পাম। নেক্সট আৰু এটা এক্সাম্পল লৈছোঁ, এইবাৰ লৈছোঁ অলপ ডাঙৰ সংখ্যা 1089। ইয়াত আমাৰ বৰ্গমূল বা স্কুৱেৰ ৰুট উলিয়াবলৈ কৈছে 1089। আগৰ দৰে আমি আকৌ ডিভাইড কৰি কৰি যাব লাগিব। বাট ইয়াতে আমাৰ প্ৰথমে মই ইয়াত লিখি দিছোঁ দেই, প্ৰাইম নাম্বাৰছ বা তোমাৰ মৌলিক সংখ্যাবোৰ কি কি আছিলে, 2 3 5 7 11 13 এনেধৰণৰ সংখ্যাবিলাক আমাৰ আছিলে প্ৰাইম নম্বৰ অৰ মৌলিক সংখ্যা। চ' ইয়াতে প্ৰথমে হ'ল যে এইটো সংখ্যা 1089 সংখ্যাক আমি 2ৰে ডিভাইড বা হৰণ কৰিবলৈ নোৱাৰোঁ, যিহেতু ইয়াৰ এককৰ ঘৰত বা ইউনিট প্লেচত যুগ্ম সংখ্যা নাই, মানে ইভেন নাম্বাৰছ নাই। ইয়াত আমাৰ 9 আছে। চ' আমি ইয়াক হৰণ কৰিব, ডিভাইড কৰিব 2ৰে নোৱাৰোঁ। বেলেগ সংখ্যা হ'ব পাৰে। প্ৰথম মৌলিক সংখ্যা আছিল 2, প্ৰথম প্ৰাইম নাম্বাৰ আছিল 2, সেইটো কেঞ্চেল হৈ গ'ল। ঠিক আছে, 2ৰে আমি ডিভাইড কৰিবই নোৱাৰোঁ। নেক্সট মৌলিক সংখ্যা, নেক্সট প্ৰাইম নাম্বাৰ চাম। নেক্সট আছিল 3, 3ৰে ডিভাইড কৰিব পাৰোঁ নে নোৱাৰোঁ, সেইটো আমি কেনেকৈ চাইছিলোঁ, গোটেইকেইটা ডিজিট, গোটেইকেইটা অংক আমি প্লাছ কৰি চাইছিলোঁ। ইয়াত মই 1089ত কি কি অংক বা ডিজিট আছে চাই লওঁ। 1 0
8 আৰু 9 189 ইহঁতক প্লাছ কৰা প্লাছ কৰি পাম কিমান আমি 1 + 8 হ'লে 9 9ৰ লগত 9 প্লাছ কৰি 18 হয়নে বিভাজ্যতাৰ পৰীক্ষা বা ডিভিজিবিলিটি টেষ্টত দিয়া আছিলে চ' ইয়াক মই 3ৰে ডিভাইড কৰিব পাৰিম 3ৰে ডিভাইড কৰিলোঁ চ' বাহিৰত 3 লিখি 3ৰে ডিভাইড কৰাৰ পিছত 363 পালোঁ আকৌ আমি তেনেকৈ 2ৰে নোৱাৰোঁ 3ৰে পাৰোঁ নেকি চালোঁ হয় 3ৰে আকৌ 363ক ডিভাইড কৰিলোঁ 121 পালোঁ নেক্সট আমি চাম 121ক কিবা সংখ্যাৰে ডিভাইড কৰিব পাৰোঁ নেকি ইয়াতে ক্লিয়াৰলি আমি 2ৰে নোৱাৰোঁ 3ৰে নোৱাৰোঁ 5ৰে নোৱাৰোঁ 7ৰে নোৱাৰোঁ বাট 121ক আমি 11ৰে ডিভাইড কৰিব পাৰোঁ চ' 11 লিখি তলতো আমি 11 মানে 11 যে 121 হয় মানে 11 গুণ 121 হয় চ' 11 আৰু 11 লিখিলোঁ এতিয়া কি লিখিম 1089 ইকুৱেল 3 × 3 আৰু 11 × 11 ঠিক আছে নেক্সট আমি স্কুৱেৰ ৰুট বা বৰ্গমূল চিনটো বহুৱাই দিম 1089ৰ ওপৰত আৰু কি কৰিম পেয়াৰ বনাম একে সংখ্যাৰ 3 দুটা আছে এটা পেয়াৰ আৰু 11 দুটা আছে ইহঁতৰ কাৰণেও এটা পেয়াৰ এটা জোড়ৰ কাৰণে এবাৰ লিখোঁ এটা 3 লিখিলোঁ এটা 11 লিখিলোঁ 3 × 11 কৰি দিলোঁ 33 অৰ্থাৎ 1089ৰ স্কুৱেৰ ৰুট বা বৰ্গমূল হ'ব 33 এটা পদ্ধতি বা এটা মেথড শিকাৰ পিছত আমি আহিলোঁ এইবাৰ পিছৰটো পদ্ধতিলৈ দীঘল হৰণ পদ্ধতিৰে আমি কেনেকৈনো বৰ্গমূল উলিয়াওঁ বা লং ডিভিজন মেথডেৰে আমি কেনেকৈ স্কুৱেৰ ৰুট উলিয়াওঁ তাকেই চাওঁ প্ৰথমে আকৌ আগৰ এক্সাম্পলটোৱে লৈ লৈছোঁ 1089ক আমি স্কুৱেৰ ৰুট কৰিম উত্তৰটো গমেই পাওঁ আমি 33 হয় বুলি তথাপি আমি এইবাৰ ইয়াত চাওঁ চ' 1089 বুলি লিখি ল'লোঁ লিখি লৈ আমি হৰণ চিনটো দিলোঁ যেনেকৈ দীঘল হৰণ কৰোঁ আমি চুটি হৰণ নহয় দেই দীঘল হৰণটো যেনেকৈ কৰোঁ তেনেকৈ তাৰপিছত হ'ল আমাৰ এককৰ ঘৰৰ পৰা বা ইউনিট প্লেচৰ পৰা আমি এটা পেয়াৰ হিচাপে বনাব লাগে নাম্বাৰছকেইটাক বা ডিজিটকেইটাক যিটো নাম্বাৰ দিয়া আছে আমাৰ তাৰে ডিজিটকেইটাক এককৰ ঘৰৰ পৰা মনত ৰাখিবা দেই এককৰ ঘৰৰ পৰা ইউনিট প্লেচৰ পৰা আমি এটা পেয়াৰ বনালোঁ ইয়াত আমাৰ 4টা সংখ্যা আছে 4টা অংক আছে চ' 2টা পেয়াৰ আৰামকৈ হৈ গ'ল আমি তাৰপিছত নেক্সট যেনেকৈ হৰণ কৰোঁ তেনেকৈ হৰণ কৰিব লাগিব খালি আমাৰ নেওতাটো ইয়াত মই কাষতে লিখি দিছোঁ চাচোন নেওতাখন আমি এইকেইটাহে নেওতা ব্যৱহাৰ কৰিব পাৰিম মানে 1 × 1 2 × 2 4 3 × 3 × 9 4 × 4 = 16 5 × 5 = 25 এনেকুৱা ধৰণৰ মানে 4 × 3 = 12 তেনেকৈ নোৱাৰোঁ একে সংখ্যাহে ব্যৱহাৰ কৰিব পাৰিম চ' ফাৰ্ষ্টতে আছিল 10 এটা জোৰ হিচাপত চাব লাগিব 10 আছিলে 3 3 = 9 বা 3 3 × 9 লিখিব পাৰিম হয়নে 10ৰ পৰা 9 বিয়োগ কৰি হ'ল 1 আৰু 89টো পেয়াৰ হৈ আছে যে জোৰা হৈ আছে চ' একেলগে নামিব ওপৰৰ পৰা 189 হ'ল নেক্সট ষ্টেপত হ'ব আমাৰ এই 3 দুটা প্লাছ কৰি লিখিব লাগিব 3 + 3 হ'লে 6 হ'ব 6 লিখি ল'লোঁ তাৰপিছত নেক্সট ষ্টেপ হ'ব 6ৰ পিছত যিটো সংখ্যা বহাম সেই ওপৰৰ 3ৰ পিছতো একেই সংখ্যা বহুৱাব লাগিব ঠিক আছে তো আমি কি কৰিব লাগিব প্ৰথমে 6ৰ পিছত 1 বহাই চালোঁ আৰু এইফালেও 1 এটা লিখি চালোঁ মানে এই পিছৰ সংখ্যা দুটা ছেম হ'ব লাগে 1 আৰু 1 একে হ'ব লাগে 61 আৰু 1টো আমি 61এই পাম 62 আৰু 2 মাল্টিপ্লাই কৰি চাওঁ বা পূৰণ কৰি চাওঁ এই পিছৰ সংখ্যা দুটা দেখিছা নহয় একে হ'ব লাগিব ঠিক তেনেকৈ 3 লিখিলেও 3 লিখিব লাগিব 4 লিখিলেও 4 লিখিব লাগিব তেনেকৈ তাৰপিছতে এতিয়া আমি 62 পূৰণ 2 কৰিলোঁ 124 পালোঁ নহ'ল 189হে লাগে আমাক চ' 63 পূৰণ 3 63 × 3 কৰিলোঁ 3 3 = 9 হ'ল 6 3 = 18 হ'ল চ' ইয়াতে আমাৰ 189 ওলাই গৈছে চ' আমি 6ৰ পিছত কি লিখিব লাগিব 6ৰ পিছত লিখিব লাগিব আমি 3 আৰু সেই ওপৰৰ 3টো যে আছিলে তেতিয়াও আমি লিখিব লাগিব 3 বুলি মনত ৰাখিবা এই পিছৰ সংখ্যা দুটা একেই হ'ব লাগিব পিছৰ সংখ্যা দুটা মেইন সিহঁতে একেই হ'ব লাগিব 189 পাই গ'লোঁ আমাৰ ভাগ শেষ বাকী 0 থাকিলে আমাৰ চ' ইয়াৰ উত্তৰটো হ'ব 33 পালোঁনে আগত আমি চুটি হৰণ বা মৌলিক উৎপাদক বিশ্লেষণ দি কৰি আমি 33 পাইছিলোঁ এইবাৰ আমাৰ দীঘল হৰণ পদ্ধতিৰে আমি কৰি লং ডিভিজন মেথড দি কৰিও এনচাৰ ছেমেই পাইছোঁ বৰ্গমূল হৈ গ'ল 1089ৰ 33 নেক্সট আৰু এটা অংক বা সংখ্যা লৈ লৈছোঁ 3টা অংকৰে গঠিত ছাপ'জ 961 ইয়াৰ আমাৰ বৰ্গমূল উলিয়াবলৈ দিছে বা স্কুৱেৰ ৰুট উলিয়াবলৈ দিছে দীঘল হৰণ পদ্ধতিৰে চাইছোঁ 961 আমি লিখি ল'ম দীঘল হৰণ চিনটো দি ল'ম তাৰপিছতে আমাৰ কি আছিলে
ইউনিট প্লেচৰ পৰা এককৰ ঘৰৰ পৰা আমি যোৰা বনাব লাগে। চ' 6 আৰু 1 হ'ব এটা পেয়াৰ আৰু 9টো ই অকলে থাকি গ'ল। আৰু 9টো অকলে থাকিলেও একো প্ৰব্লেম নাই। আমি কি কৰিম, নেওতাখন লিখি দিছোঁ মই কাষতে 1 পূৰণ 1 = 1, মানে 1 × 1 2 × 2 4 এনেকৈ এই নেওতাখন আমি ব্যৱহাৰ কৰিবলৈ পাৰিছিলোঁ। চ' প্ৰথমে সংখ্যা আছে 9, 9টোক আমি কি লিখিব পাৰিম, 3 3 × 9 হয়নে, 3 3 × 9 লিখি ল'লোঁ। ইয়াতে বিয়োগ কৰিলে 0ই হ'ব, 0 নিলিখোঁ। তাৰপিছত ওপৰৰ পৰা নামিব 61, একেলগে নামিব, এটা এটাকৈ নানামে, এনে আমাৰ এটা এটাকৈ নামে, হৰণ কৰিলে ইয়াত আমাৰ একেলগে নামিব। তাৰপিছত এই 3 আৰু 3টো প্লাছ কৰিলোঁ, 6 হৈ গ'ল। তাৰপিছত কৈছিলোঁ 6ৰ পিছত যি বহাওঁ, এই ওপৰৰ 3টোৰ পিছতো একেই সংখ্যা বহুৱাব লাগিব। চ' 61 পূৰণ 1 প্ৰথমে কৰি চালোঁ, আমাকতো 61এই লাগে হয়নে, পিছৰ সংখ্যা দুটা 1এই আছে আৰু পূৰণ কৰি আমি 61 পালোঁ। চ' ইয়াতে আমি 1এই বহুৱাব লাগিব, 61 আৰু ইফালে 31 হৈ গৈছে। চ' 31 ইজ দ্য এনচাৰ, মানে 961ৰ বৰ্গমূল বা স্কুৱেৰ ৰুট অফ 961 আমি পাম 31। আশা কৰিছোঁ ভিডিঅ'বিলাক ভাল লাগিছে। যদি বুজি পাইছা তেতিয়াহ'লে চেনেলটো লাইক কৰিবা, ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই, থেংক ইউ।